আজি ওদালগুৰিত অনুষ্ঠিত হোৱা সান্তালী সাহিত্য পৰিষদ মোক ইয়াতে বিশিষ্ট অতিথি হিচাপত মাতিছিল। অলৰেডি সাহিত্যখিনি ইয়াত বহুতখিনি বিশিষ্ট ব্যক্তিবিলাকৰ উপস্থিত হোৱাৰ লগতে যিখিনি সাহিত্য কামবিলাক সেইখিনি কামবিলাক মোক যিখিনি সহযোগ কৰিব কৈছে সেইখিনি সহযোগ কৰিছোঁ। আৰু আপোনালোকে দেখিছে ইয়াত সুন্দৰভাৱে পৰিষদৰ সভাখিনি চলি আছে সেইখিনি আৰু মানে আপোনালোকৰ যি কাউন্সিল গঠন হোৱাৰ পিছত হয় উন্নয়নৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িছে? আমি কাউন্সিল গঠন হোৱাৰ পিছত উন্নয়নত আগবাঢ়ি গৈ আছে। যেহেতু পুঁজি আমাৰ SOPD অলপ কম দিছে তো যিখিনি পুঁজি দিছে সেই পুঁজিৰ দ্বাৰাই ধুমধাম কামবিলাক হৈ আছে। আৰু যিটো পেকেজৰ কাম এইটো এটা প্ৰচেছ আছে, সেই প্ৰচেছৰ মাধ্যমত সেইটোও আগবাঢ়ি গৈ আছে। আশা কৰিছোঁ দিল্লীৰ পেকেজটো অহা 2 মাহৰ মানৰ ভিতৰতে দিল্লীৰ পেকেজতো 200 কোটিটো পাই যাম। আৰু আপোনালোকৰ চুক্তি হোৱাৰ পিছতে লিপিৰ ক্ষেত্ৰত যি গভৰ্ণমেণ্টে এটা আগৰণুৱা স্থিতি ল'লে এই বিষয়ে আপুনি কি? সেইটো বহুত ভাল। সান্তালী লিপি অলচিকি গভৰ্ণমেণ্টে বিনা আন্দোলনত আমাৰ হিমন্ত ছাৰে CM ছাৰে আমাক অলচিকি লিপি দি দিছে। বহুত ভাল, বহুত আনন্দৰ বিষয় এইটো। স্কুলত এতিয়া শিক্ষকৰ প্ৰয়োজন নিশ্চয় কেনেদৰে আগবাঢ়িব? নিশ্চয় অলৰেডি এইটো সাহিত্যিকবিলাক আছে আৰু সাহিত্য পৰিষদবিলাক আছে আৰু অন্যান্য বুদ্ধিজীৱীবিলাক আছে। সেইটো সাহিত্যৰ কাম আৰু লিখা মেলা যিটো কাম এডুকেশ্যনৰ যিটো চিষ্টেম সেই চিষ্টেমত আগবাঢ়ি যাব। আৰু মুঠতে এই স্কুলত অলচিকি লিপি চালু হোৱাৰ পিছতে বহুত আমাৰ ল'ৰা ছোৱালীবিলাক চাকৰি পাব, এমপ্লয় পাই যাব। আৰু এটা কথা আপুনি যে কৈছে যে সাহিত্য পৰিষদ কাৰণে আমি 50,000 টকা দিম বুলি কৈছে, কিমান দিনৰ ভিতৰত? 50 লাখ টকা। সেই 50,000 নহয়, এইটো নেক্সট যিটো বাজেট হ'ব তাতে ধৰি দিম, পাই যাব এইটো। আৰু দেখা গৈছে আজিকালি নিবনুৱা সমস্যাৰ ক্ষেত্ৰত বহুত জটিল সমস্যা হৈছে। গতিকে আপোনালোকৰ জনগোষ্ঠীটোৰ ক্ষেত্ৰতে কেনেধৰণে নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আপুনি আগবাঢ়িম? চাওক, অলৰেডি গভৰ্ণমেণ্টে চুক্তি অনুযায়ী আমাক 3% ৰিজাৰ্ভেশ্যন দিছে। তো সেই 3% হিচাপত আমাৰ ল'ৰা ছোৱালীবিলাক নিশ্চয় গভৰ্ণমেণ্টে তাতে চাকৰিটো দিব। আৰু বাকী অন্যান্য ছাইডত নিবনুৱা সমস্যাটো বহুত ডাঙৰ সমস্যা। সেইটো সমস্যা সমাধানৰ কাৰণে বিকল্প ৰাস্তাও ওলাব লাগে। কিন্তু এইটোৱেই ভাল, গভৰ্ণমেণ্টে 3% ৰিজাৰ্ভেশ্যন আমাক দিছে, বহুত ভাল।